উপস্থিত সমৰ্থক শ্ৰোতা ৰাজধানী থিয়েটাৰ পৰিয়ালবৰ্গৰ পৰা শত সহস্ৰ প্ৰণিপাত জনাই আমি ৰাজধানী থিয়েটাৰৰ প্ৰথম বৰ্ষৰ নাট্যযাত্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰাৰ দিশে আগবাঢ়িছোঁ। আপোনালোকৰ মৰম আশীষ হীৰকত কৰি ৰাজধানী থিয়েটাৰ এয়া প্ৰথম বৰ্ষ আৰু এই প্ৰথম বৰ্ষতে আনুষ্ঠানিকভাৱে মুকলি কৰাৰ বাবে ৰাজধানী থিয়েটাৰ পৰিয়ালবৰ্গই আমন্ত্ৰণ জনাইছিলোঁ। আজিৰ এই অনুষ্ঠানৰ মধ্যমণি হিচাপে আমাৰ সকলোৰে শ্ৰদ্ধা তথা অতি মৰমৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক সংগীত পৰিচালক মৰমৰ বাইদেউ তৰালী শৰ্মা বাইদেউক আজিৰ এই অনুষ্ঠানৰ অন্যতম মধ্যমণি হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ। আজি এই অনুষ্ঠানৰ অন্যতম এগৰাকী বিশেষ ব্যক্তি আপোনালোকৰ সকলোৰে পৰিচিত তথা চিনাকি সংগীত জগতখনৰ অন্যতম এগৰাকী নক্ষত্ৰ বুলি ক'লে ভুল নহ'ব। অজয় ফুকন ডাঙৰীয়াদেৱ আজি এই অনুষ্ঠানৰ অন্যতম মধ্যমণি হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ। আজিৰ এই শুভ মুহূৰ্তৰ বিশেষ ব্যক্তি হিচাপে আমি আমন্ত্ৰণ জনাইছোঁ এগৰাকী উদীয়মান নাট্যকাৰ আমাৰ সকলোৰে মৰমৰ প্ৰশান্ত মেলা ডাঙৰীয়াদেৱ। আমি তেখেতকো মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। প্ৰশান্ত মেলা ডাঙৰীয়াদেৱ আমাৰ মাজত উপস্থিত আছে আৰু এই পবিত্ৰ অনুষ্ঠানটিত তেখেতকো আমি আমন্ত্ৰণ জনাইছোঁ। আমি তেখেতক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এই পবিত্ৰ অনুষ্ঠানটি আনুষ্ঠানিকভাৱে মুকলি কৰাৰ প্ৰাক মুহূৰ্তত এগছি বন্তি প্ৰজ্বলন কৰি আমি ভ্ৰাম্যমান থিয়েটাৰৰ সেউজীয়া পথাৰখনত নকৈ সংযোজিত হোৱা এই ৰাজধানী থিয়েটাৰ আনুষ্ঠানিকভাৱে মুকলি কৰি আৰু এগছি বন্তি প্ৰজ্বলন কৰিব ৰাজধানী থিয়েটাৰৰ সন্মানীয় মুখ্য পৃষ্ঠপোষক বাচ্চু ৰয়, সন্মানীয় প্ৰযোজিকা মল্লিকা ৰয় বাইদেউ, বিশিষ্ট সংগীত পৰিচালক অজয় ফুকন ডাঙৰীয়াদেৱে আজি এই বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে ভ্ৰাম্যমান থিয়েটাৰৰ এই সংস্কৃতিৰ পথাৰখনত নকৈ সংযোজিত হোৱা ৰাজধানী থিয়েটাৰৰ আনুষ্ঠানিকভাৱে এগছি বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰিব। মই তিনিগৰাকী মহানুভৱ ব্যক্তিক বন্তি প্ৰজ্বলন কৰাৰ বাবে আহ্বান জনাইছোঁ। বাচ্চুদা ৰাজধানী থিয়েটাৰৰ সন্মানীয় মুখ্য পৃষ্ঠপোষক প্ৰযোজিকা মল্লিকা ৰয় বাইদেউ, বিশিষ্ট সংগীত পৰিচালক অজয় ফুকন ডাঙৰীয়াক আমি তিনিগৰাকী বিশিষ্ট ব্যক্তিক আজিৰ এই এগছি বন্তি প্ৰজ্বলন কৰিছে প্ৰযোজিকা মল্লিকা ৰয় বাইদেৱে। আন এগছি বন্তি প্ৰজ্বলন কৰিব বিশিষ্ট সংগীত পৰিচালক অজয় ফুকন ডাঙৰীয়াদেৱে। ইয়াৰ পিছত এগছি বন্তি প্ৰজ্বলন কৰিব বিশিষ্ট তথা বলিষ্ঠ অভিনেতা পদ্ম বৰা ডাঙৰীয়াদেৱ আমাৰ মাজত উপস্থিত আছে। তেখেতে আজিৰ এই সন্ধিয়াটিত এগছি বন্তি প্ৰজ্বলন কৰে আমাৰ এই নাট্যযাত্ৰাৰ শুভাৰম্ভ কৰাৰ দিশে তেখেতে মাংগলিক কাৰ্যসূচী ৰূপায়ণ কৰিব। এয়া পদ্ম বৰা ডাঙৰীয়াদেৱে এগছি বন্তি প্ৰজ্বলন কৰিছে। কিন্তু প্ৰতিকূল বতৰৰ বাবে আমাৰ এই শুভ মুহূৰ্ত অনুষ্ঠানটিত উপস্থিত থাকিব নোৱাৰিলে আৰু বহুকেইগৰাকী ব্যক্তিক আমি আমন্ত্ৰণ জনাব নোৱাৰিলোঁ প্ৰতিকূল বতৰৰ বাবে। তাৰ বাবে ৰাজধানী থিয়েটাৰ পৰিয়ালবৰ্গক ক্ষমা মাৰ্জনা বিচাৰিছোঁ আপোনালোকৰ ওচৰত। আমি সম্বৰ্ধনা অনুষ্ঠানৰ মাজলৈ আগবাঢ়িছোঁ। প্ৰথমে আমি সম্বৰ্ধনা জ্ঞাপন কৰিম ৰাজধানী থিয়েটাৰৰ এই প্ৰথম বৰ্গৰ নাট্যযাত্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰাৰ বাবে আমি আমন্ত্ৰণ জনোৱা ৰাষ্ট্ৰীয় সংগীত বঁটাপ্ৰাপক আমাৰ সকলোৰে শ্ৰদ্ধাৰ মহিয়সী নাৰী তৰালী শৰ্মা বাইদেউক এখনি গামোচা, এটি জাপি, এখনি সম্বৰ্ধনা পত্ৰ আৰু এটি শৰাইৰে
বাইদেউগৰাকীক আমি সম্বৰ্ধনা জ্ঞাপন কৰিম আৰু তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব ৰাজধানী থিয়েটাৰৰ সন্মানীয় মুখ্য পৃষ্ঠপোষক বাচ্চু ৰয় ডাঙৰীয়াদেৱে এয়া এখনি গামোচাৰে তৰালি বাক সম্বৰ্ধনা জনাইছে লগতে এটি জাপি এটি শৰাই এয়া এটি শৰাই লগতে এখনি সম্বৰ্ধনা পত্ৰ তেখেতলৈ যুগুত কৰি ৰাজধানী থিয়েটাৰ পৰে গোপগৈ তেখেতক সম্বৰ্ধনাৰ উপহাৰ হিচাপে আগবঢ়াইছে ইয়াৰ পিছত আমি সম্বৰ্ধনা জ্ঞাপন কৰিম ৰাজধানী থিয়েটাৰৰ এই প্ৰথম নাট্যবৰ্ষত এখন মুখপত্ৰ এগৰাকী জনপ্ৰিয় ব্যক্তি গগনাস্তম ডাঙৰীয়া সম্পাদনাত সম্পাদিত হৈ উঠিছে আৰু এই মুখপত্ৰখন উন্মোচন কৰাৰ বাবে আমি আমন্ত্ৰণ জনাইছো প্ৰশান্ত মেনা নাট্যকাৰ আমি প্ৰশান্ত মেনাদেৱক প্ৰথমতে আপোনালোকৰ সন্মুখত চিনাকি কৰি দিবলৈ প্ৰয়াস কৰিছে এয়া প্ৰশান্ত মেনা আৰু মুখপত্ৰখন সম্পাদনা কৰি উলিয়াইছে গগনাস্তম ডাঙৰীয়াদেৱে আমি দুয়োগৰাকী ব্যক্তিকে সম্বৰ্ধনা জ্ঞাপন কৰিম প্ৰথমতে এখনি গামোচাৰে প্ৰশান্ত মেনা ডাঙৰীয়াদেৱক সম্বৰ্ধনা জ্ঞাপন কৰিব বাচ্চু ৰয় ডাঙৰীয়াদেৱে এটি জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰি মাজেৰি মুখপত্ৰ উন্মোচক প্ৰশান্ত মেনা ডাঙৰীয়াদেৱক আৰু এই জাপিটো প্ৰদান কৰিব বাচ্চু ৰয় ডাঙৰীয়াদেৱে আমাৰ এই সম্বৰ্ধনা অনুষ্ঠানটো সমাপ্তিৰ পিছতে আমি আনুষ্ঠানিকভাৱে আজিৰ এই বাৰ্ষিক মুখপত্ৰখন আমি উন্মোচন কৰিম আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ ওলাইছো আপোনালোকৰ সকলোৰে চিনাকি পৰিচিত সংগীত জগতৰ অন্যতম প্ৰাণ কেন্দ্ৰস্বৰূপ অজয় ফুকন ডাঙৰীয়াদেৱক এখনি গামোচাৰে ৰাজধানী থিয়েটাৰ পৰিয়ালবৰ্গৰ পৰা আদৰণি জনাম আৰু আদৰণি জনাব থিয়েটাৰ ৰাজধানীৰ সন্মানীয় প্ৰযোজিকা বাইদেউ মল্লিকা ৰয় বাইদেৱে এখনি গামোচাৰে আমাৰ সকলোৰে প্ৰিয় ব্যক্তি অজয় ফুকন ডাঙৰীয়াক আদৰণি জনোৱা হৈছে ৰাজধানী থিয়েটাৰ পৰিয়ালবৰ্গৰ পৰা ইয়াৰ পিছত আমি আদৰি আমাৰ সকলোৰে শ্ৰদ্ধাৰ অন্যতম নাট্য যোদ্ধা শ্ৰদ্ধাৰ পুৰুষ মৃদুল ভূঞা ডাঙৰীয়াদেৱক আমি প্ৰথমতে এখনি গামোচাৰে তেখেতক আদৰণি জনাম আৰু মল্লিকা বাইদেৱে এখনি গামোচাৰে আমাৰ সকলোৰে প্ৰিয় ব্যক্তিগৰাকীক আদৰণি জনাইছে ইয়াৰ পিছত আমি আদৰণি জনাম এই বৰ্ষত ৰাজধানী থিয়েটাৰ পৰিয়ালৰ সৈতে জড়িত হোৱা আমাৰ সকলোৰে অন্যতম শ্ৰদ্ধাৰ তথা বলিষ্ঠ অভিনেতা পদ্ম বৰা ডাঙৰীয়াদেৱক আমি এখনি গামোচাৰে বাচ্চু ৰয় ডাঙৰীয়াদেৱে তেখেতক আদৰণি জনাব মই বাচ্চু ৰয় ডাঙৰীয়াদেৱক আহ্বান জনাইছো প্ৰিয় ব্যক্তিগৰাকীক আদৰণি জনোৱাৰ বাবে ইয়াৰ পিছত আমি আদৰি ৰাজধানী থিয়েটাৰৰ আমাৰ যি গীতি নৃত্য নাটিকা যি দুয়োগৰাকীৰ সান্নিধ্যত জীপাল হৈ উঠিছে বিস্মিল লেখা বঁটাপ্ৰাপক দীপজ্যোতি দীপাংকৰ সত্ৰীয়া নৃত্যৰ অন্যতম সাধক দুয়োগৰাকী মহানুভৱ আমি ৰাজধানী থিয়েটাৰ পৰিয়ালবৰ্গৰ পৰা এখনি গামোচাৰে আপোনালোকৰ সন্মুখত সশ্ৰদ্ধা ভক্তিৰে আদৰিছো দুয়োগৰাকী ব্যক্তিকে আমি ৰাজধানী থিয়েটাৰ পৰিয়ালবৰ্গৰ পৰা অশেষ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছো তেখেতসকলৰ অশেষ কষ্ট শ্ৰমৰ ফলত আমালৈ যি গীতি নৃত্য নাটিকা উপহাৰ হিচাপে আগবঢ়াইছে আমি তেখেতসকলৰ ওচৰত চিৰকৃতজ্ঞ এইবাৰ আমি আদৰি আমাৰ এই নাট্যবৰ্ষত আমাৰ সৈতে জড়িত হোৱা অন্যতম এগৰাকী বলিষ্ঠ অভিনেতা অৰুণ বৰা ডাঙৰীয়াদেৱ আজি এই শুভ মুহূৰ্ত অনুষ্ঠানিত উপস্থিত আছে আমি অৰুণ বৰা ডাঙৰীয়াদেৱকো আদৰণি জনাইছো ইয়াৰ পিছত আমি আদৰি মোৰ নিশ্চয় ঘৰত থকা এগৰাকী বিশেষ অভিনেতা কুকিল শইকীয়া উপস্থিত আছে আমি কুকিল শইকীয়াক এখনি গামোচাৰে ৰাজধানী থিয়েটাৰ পৰিয়ালবৰ্গৰ পৰা সশ্ৰদ্ধ ভক্তি ভৰা সেৱাৰে আদৰিছো এইবাৰ আমি আদৰি আন এগৰাকী উদীয়মান অভিনেতা ভৈৰৱ জ্যোতি ভূঞা আমাৰ এই অনুষ্ঠানত উপস্থিত আছে আমি ভৈৰৱ জ্যোতি ভূঞাক এখনি গামোচাৰে আদৰিছো এইবাৰ আদৰি আন এগৰাকী বিশেষ অভিনেতা চম্পক মেধি আমি তেখেতকো চম্পক শৰ্মা আমি চম্পক শৰ্মাক এখনি গামোচাৰে আদৰিছো আমি আদৰি আমাৰ মাজত উপস্থিত থকা
বিশিষ্ট তথা জনপ্ৰিয় কোৰিওগ্ৰাফাৰ সুৰেশ মেধি ডাঙৰীয়াদেৱ উপস্থিত আছে আমি তেখেতক এখনি গামোচাৰে ৰাজধানী থিয়েটাৰ পৰিয়ালবৰ্গৰ পৰা আদৰিছোঁ ইয়াৰ পিছত আমি আদৰিম আমাৰ ৰাজধানী থিয়েটাৰৰ এই নাট্যবৰ্ষত সদৰ্শন অভিনেতা হিচাপে চুক্তিবদ্ধ হোৱা আমাৰ সকলোৰে মৰমৰ ৰূপম শৰ্মা আমি ৰূপম শৰ্মাক এখনি গামোচাৰে ৰাজধানী থিয়েটাৰৰ পৰিয়ালবৰ্গৰ পৰা আদৰিছোঁ আমি আদৰিছোঁ ননী দেৱী বাইদেউ আমি তেখেতক এখনি গামোচাৰে আজিৰ এই শুভক্ষণত সশ্ৰদ্ধা ভক্তি ভৰা সেৱাৰে আদৰিছোঁ এইবাৰ কাজল শৰ্মাক আমি এখনি গামোচাৰে আজি এই অনুষ্ঠানৰে আদৰি জনাম আমি আদৰণি জনাম ৰঞ্জন বৰা তেখেতক আমি এখনি গামোচাৰে আদৰণি জনাইছোঁ ইয়াৰ পিছত আমি আদৰণি জনাম ৰাজধানী থিয়েটাৰৰ সন্মানীয় প্ৰযোজিকা বাইদেউ মল্লিকা বাইদেউক এখনি গামোচাৰে আদৰিব গৌতম শৰ্মাই মই গৌতম শৰ্মাক আহ্বান জনাইছোঁ ৰাজধানী থিয়েটাৰৰ সন্মানীয় প্ৰযোজিকা মল্লিকা বাইদেউ এখনি গামোচাৰে আপোনালোকৰ সন্মুখত আৰু এজোৰকৈ হাতজোৰ বজাব যিগৰাকী মহিয়সী নাৰীৰ অশেষ কষ্ট ত্যাগ শ্ৰমৰ বিনিময়ত আজি ৰাজধানীৰ যিটো সপোন আপোনালোকৰ সন্মুখত বাস্তৱায়িত হ'বলৈ সক্ষম হৈছে এইগৰাকী মহিয়সী নাৰীৰ বাবে অশেষ ধন্যবাদ বাইদেউ ইয়াৰ পিছত আমি সশ্ৰদ্ধ ভক্তিপূৰ্ণ সেৱাৰে আদৰিম ৰাজধানী থিয়েটাৰৰ মুখ্য পৃষ্ঠপোষক বাচ্চু ৰয় ডাঙৰীয়াদেৱ আছে যিগৰাকী ব্যক্তি নহ'লে এই ৰাজধানী যিটো সপোন পূৰ্ণ নহ'লহেঁতেন এইগৰাকী হৈছে বাচ্চু ৰয় সকলোৱে বাচ্চু ৰয়ৰ বাবে হাত জোৰ জোৰকৈ বজাব আমি বাচ্চু ৰয় এখনি গামোচাৰে গৌতম শৰ্মা ডাঙৰীয়াদেৱক মই আদৰণি জনোৱাৰ বাবে আহ্বান জনাইছোঁ এয়া এখনি গামোচাৰে ৰাজধানী থিয়েটাৰৰ সন্মানীয় মুখ্য পৃষ্ঠপোষক বাচ্চু ৰয় ডাঙৰীয়াদেৱক আদৰণি জনাইছোঁ ইয়াৰ পিছত আমাৰ যি কাৰ্যসূচী এই কাৰ্যসূচী ৰূপায়ণ কৰাৰ দিশে আমি আগবাঢ়িম আমি প্ৰথম কাৰ্যসূচী আৰু আমাৰ যি অনুষ্ঠানটো আগবঢ়িছে মৰমৰ ভাইটি আপোনালোকে প্ৰত্যেকে জানে পিছফালে থকা এজন মানুহ কিন্তু সকলোকে সমানে আদৰ মৰম কৰা মানুহ আমাৰ খাটনিয়াৰ দেৱ এখন গামোচাৰে আমি সমবেদনা জনাইছোঁ আৰু মাইকৰ বহাই দিছোঁ মৃদুলাৰ মুখেৰে এনেকুৱা মূল্যৱান শব্দবলৈ আমি যথেষ্ট উৎসাহিত হওঁ আৰু কাম কৰাৰ প্ৰেৰণা মনত যথেষ্ট বৃদ্ধি পায় অশেষ ধন্যবাদ সেৱা জনাইছোঁ মৃদুলদাক আজি এই প্ৰথম নাট্যবৰ্ষৰ আমাৰ যি মুখ্য দুটা কাৰ্যসূচী আমি এই কাৰ্যসূচী দিশে আগবাঢ়িছোঁ প্ৰথমতে এই নাট্য সংকলন ৰাজধানী নামেৰে এখনি মুখপত্ৰ আমি প্ৰকাশ কৰি উলিয়াইছোঁ বিশিষ্ট সংবাদকৰ্মী সাংস্কৃতিক কৰ্মী গগন আছামৰ নেতৃত্বত এই মুখপত্ৰখন সম্পাদনা কৰি হোৱা হৈছে আৰু এই মুখপত্ৰখন আমি আনুষ্ঠানিকভাৱে আজি উন্মোচন কৰিম আৰু উন্মোচন কৰিব বিশিষ্ট নাট্যকাৰ মোৰ সকলোৰে আমাৰ সকলোৰে শ্ৰদ্ধাৰ ব্যক্তি প্ৰশান্ত মেনা ডাঙৰীয়াদেৱে মই প্ৰশান্ত মেনা ডাঙৰীয়াদেৱক তেখেতৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে আহ্বান জনাইছোঁ মই সকলোকে মোৰ আন্তৰিক শুভকামনা জনাইছোঁ যে নাট্যবৰ্ষটো সফলতাৰে যাতে সকলোৱে পাৰ কৰিব পাৰে আৰু মোৰ দৰে এজন অতি সাধাৰণ লেখা মেলা কৰা মানুহক এনেকুৱা এখন মুখপত্ৰ উন্মোচনৰ দায়িত্ব দিয়াৰ বাবে মই চিৰকৃতজ্ঞ ৰাজধানীৰ এই মুখপত্ৰখন ৰাজধানী নামেৰে আপোনালোকৰ ওচৰলৈ উলিয়াই দিছে আৰু মুখপত্ৰৰ মুখ্য সম্পাদক গগন আছাম গগৈ মুখ্য পৃষ্ঠপোষক বাচ্চু ৰয় প্ৰযোজক মল্লিকা ৰয় ৰাজধানী আপোনাৰ মাজলৈ আহি থাকক আৰু এইখনে হৈছে এখন থিয়েটাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দস্তাবেজ কাৰণ এইখনেহে ভৱিষ্যত প্ৰজন্মলৈ ৰাজধানী নামৰ এখন থিয়েটাৰ যে অসমৰ বুকুত আছে তাৰ প্ৰথমটো বছৰৰ পৰা
এই তথ্যসমূহ আপোনালোকৰ হাতত তুলি দিব পাৰিব গতিকে মই আশা কৰোঁ যে ৰাজধানী থিয়েটাৰ যিমান বছৰ যাত্ৰা আৰম্ভ কৰি থাকক সেই ৰাজধানী থিয়েটাৰ যাতে এই মুখপত্ৰখন কেতিয়াও বন্ধ নকৰে তেখেতসকলে যাতে প্ৰত্যেকটো বছৰে এনেকুৱা তথ্য সমৃদ্ধ লেখাৰে ৰাজধানী আপোনালোকৰ মাজলৈ ওলাই দিয়ে মই পুনৰ ৰাজধানী থিয়েটাৰলৈ অলেখ শুভকামনা জনাইছোঁ ধন্যবাদ আৰু এই মুখপত্ৰ উন্মোচন হোৱা বুলি মই আনুষ্ঠানিকভাৱে ঘোষণা কৰিলোঁ ধন্যবাদ ধন্যবাদ প্ৰথমেই আজি এই পবিত্ৰ অনুষ্ঠানত উপস্থিত সমূহ ৰাইজক শ্ৰদ্ধা নিবেদিছোঁ আপোনালোকৰ বাবে এটা হাত চাপৰি দিব লাগে আৰু আচলতে ৰাইজেই এগৰাকী শিল্পী বা এখন থিয়েটাৰৰ কাৰণে সকলো আপোনালোকে ভগৱান আৰু তাৰপিছতেই আজি এইখন পবিত্ৰ মঞ্চত উপস্থিত আছে অসমৰ এগৰাকী মহিয়সী নাৰী জনপ্ৰিয় কণ্ঠশিল্পী বিশিষ্ট সংগীত পৰিচালক সকলোৱে জানে সকলোৱে জ্ঞাত আমাৰ সকলোৰে কাৰণে এক আদৰ্শৰ প্ৰতীক সেই নামটোৱে হ'ল তৰালী শৰ্মা বাইদেউ এই পবিত্ৰ মঞ্চখনত উপস্থিত আছে এটা হাত চাপৰি দিয়ক আপোনালোকে তৰালী বাক আমি সকলোৱে আদৰণি জনাইছোঁ শ্ৰদ্ধা নিবেদিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বছৰ বছৰ ধৰি ভাবিমান থিয়েটাৰকে ধৰি অসমৰ চিনেমা অসমৰ সাংস্কৃতিক জগতত তেখেতৰ অৰিহণা বহুত আছে আৰু সেইগৰাকীয়ে আপোনালোকে জানে যে ৰাষ্ট্ৰীয় বঁটা প্ৰাপক আমাৰ গৌৰৱ যিগৰাকীয়ে আমাৰ কাৰণে অসমৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিছে সেইগৰাকী তৰালী বাক আজি এইখন মঞ্চত পাই সঁচাকৈ গৌৰৱান্বিত তৰালী বাহঁতৰ পিছে পিছেই আচলতে আমি সংগীত যাত্ৰা আৰম্ভ কৰিছিলোঁ তেখেতে তেতিয়াই ভ্ৰাম্যমাণ থিয়েটাৰত সংগীত কৰে আমি চাই থাকোঁ আৰু তেওঁ ষ্টুডিঅ'ৰ পৰাই আচলতে মোৰ সংগীত যাত্ৰা আৰম্ভ হৈছিল আৰু এই চেগতে মই তৰালী বাক বহুত মনৰ পৰা কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি এইখন মঞ্চত উপস্থিত আছে বহু কেইবাগৰাকীও গুণী জ্ঞানী বিশিষ্ট ব্যক্তি প্ৰশান্ততা আছে ইতিমধ্যে ৰাজধানী যিখন আমাৰ মুখপত্ৰ এখন উন্মোচন কৰিলে আৰু লগতে আমাৰ মাজত উপস্থিত আছে ভূপেশ দাৰ পৰা আদি কৰি আমাৰ গগনাশ্ৰম সকলোখিনি আছে আৰু বিশেষকৈ এজন মানুহৰ কথা ক'বই লাগিব যিগৰাকী মানুহে আচলতে ভ্ৰাম্যমাণক এটা নতুনত্ব মাত্ৰা প্ৰদান কৰিছে ভ্ৰাম্যমাণক এটা বেলেগ ধৰণৰ স্তৰলৈ লৈ গৈছে সেইগৰাকী হ'ল যে অসমত আমি যাক ট্ৰেজেডি কিং বুলি কওঁ যিগৰাকী অভিনেতা আজি আমি অভিনয় সম্ৰাট বুলি কওঁ মৃদুল ভূঞা ডাঙৰীয়া যিগৰাকী আমিও মৃদুল ভূঞাৰ অনুৰাগী হয় মোৰ পৰিবাৰো মৃদুল ভূঞাৰ এক বিশেষ অনুৰাগী হয় মৃদুল ভূঞাৰ নাটক চাই ময়ো কান্দো মোৰ মায়েও কান্দে মোৰ ওচৰ চুবুৰীয়া কান্দে মোৰ বন্ধু বান্ধৱ মোৰ পৰিবাৰো কান্দে আৰু সকলোৱে কান্দে গোটেই অসমেই মৃদুল ভূঞাৰ অভিনয় বুলি ক'লে বাকৰুদ্ধ হৈ পৰে আচলতে আৰু আজি এইখন মঞ্চতে মৃদুল দাক মই সেৱা জনাইছোঁ প্ৰণাম জনাইছোঁ আপোনাৰ এই দুৰ্দান্ত বলিষ্ঠ অভিনয় অসমবাসী ৰাইজক আৰু বহু বছৰ বছৰ ধৰি যেন দি যায় এইখন মঞ্চত উপস্থিত আছে মোৰ একেবাৰে আত্মীয় একেবাৰে মোৰ ওচৰৰ মানুহ দুগৰাকী যি দুগৰাকী আজি ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰযোজক হ'ল আজি ভ্ৰাম্যমাণ থিয়েটাৰৰ তেখেতসকলে আজি অসমৰ সাংস্কৃতিক জগতখনৰ কাৰণে বহুত কাম কৰিছে তেখেতসকলে বহুত আচলতে ব্যয় কৰি বহু খৰচ কৰি গাঁঠি ধন খৰচ কৰি তেখেতসকলে অসমৰ অসমীয়া ৰাইজৰ বাবে চিনেমা বনাইছে চিৰিয়েল বনাইছে তাৰপিছত তেখেতসকলে ভ্ৰাম্যমাণ থিয়েটাৰ মুকলি কৰিছে আপোনালোকে এটা উষ্ম আদৰণি জনাক এটা হাত চাপৰি তেখেতসকলক উৎসাহ উদ্দীপনা জনাওক এই দুগৰাকী বিশেষ ব্যক্তি বাসুদা বাছু ৰয় আৰু মল্লিকা ৰয় দুইগৰাকী আচলতে বহুত কষ্ট কৰিছে আমি চিনেমাৰ কাৰণে আমি একেলগে বহুত কাম কৰিছোঁ আৰু তেখেতসকলে মোৰ জীৱনতো তেখেতসকলৰ অৰিহণা বহুত আছে বহুত সহায় কৰিছে ব্যক্তিগতভাৱে আৰু কিন্তু আজি তেখেতসকল ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰযোজক আমি দুইগৰাকীকে আমি উৎসাহ উদ্দীপনা দিব লাগিব সকলোৱে সঁহাৰি জনাব লাগিব আমি অভিমান মৰম এইবিলাক আমি ক'ৰবাত এটা জেগাত ৰাখি বা খং অভিমান ক'ৰবাত ৰাখি আমি কিন্তু তেখেতসকলে এটা ভাল মন লৈ এটা বিশাল মন লৈ ইমান এখন ডাঙৰ থিয়েটাৰ আজি ৰাজধানী থিয়েটাৰ ৰাজধানীৰূপে অসমৰ আজি নাট্য জগতত অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ তেখেতসকলে প্ৰতিষ্ঠা কৰিছে আৰু সেয়া যেন সদায় চিৰদিনলৈ এই যাত্ৰা অব্যাহত থাকে আমি আশা কৰিছোঁ দুইগৰাকীকে মোৰ ফালৰ পৰা অশেষ শুভেচ্ছা জ্ঞাপন কৰিছোঁ অশেষ শুভকামনা জ্ঞাপন কৰিছোঁ আমাৰ অসমৰ সাংস্কৃতিক জগতৰ তৰফৰ পৰা যাতে তেখেতসকলৰ এই জয়যাত্ৰা এই যি তেখেতসকলৰ মন এয়া যেন সদায় চিৰদিনৰ কাৰণে প্ৰবাহিত হৈ থাকে অসমৰ বুকুত অসমৰ ৰাইজৰ বুকুত আৰু তাৰপিছতেই
গোটেইখিনি যিখিনি অভিনেতা অভিনেত্ৰী আমি সদায় একেলগে কাম কৰোঁ ৰূপম কাজল যোন মই একেবাৰে খুব ভাল এগৰাকী বান্ধৱী হয় আমি বহুত দিনৰ পৰা আমাৰ চিনাকি লগতে দীপজ্যোতিহঁত আছে মই যিসকল আছে অৰুণ বৰাৰ কাৰণে এটা হাত চাপৰি দিব লাগে অসমৰ দুৰ্দান্ত অভিনেতা অৰুণ বৰা যাৰ অভিনয় চাই আমি ভাল পাওঁ পদ্মদাৰ অভিনয় চাই আমি ভাল পাওঁ আমি একেলগে কাম কৰিছোঁ আমাৰ কুকিল আছে কুকিল অসমৰ এগৰাকী কিন্তু খাতৰা অভিনেতা বুলি কয় বিশেষকৈ খলনায়ক বুলি ক'লে কুকিলৰ নামটো অসমত 1 নম্বৰত আহে চিনেমা ৰত্নাকৰত হাহাকাৰ কৰি দিছিল আৰু এইবাৰ ভাইমমানত আকৌ ৰাজধানীত এবাৰ হাহাকাৰ কৰিছে বুলি আমি শুনিছোঁ সুৰেশ আছে সুৰেশলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ সুৰেশে কোৰিঅগ্ৰাফি লগতে যিবিলাক কাষ্টিং আপোনালোকে আজি দেখিব গোটেইখিনি কৰিছে মই সকলোলৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম শুভকামনা জ্ঞাপন কৰিছোঁ যদি আমাক অনিচ্ছাকৃতভাৱে কাৰোবাৰ নাম ৰৈ গৈছে মই ক্ষমা বিচাৰিছোঁ আমাৰ ৰাজু পৰা দিনেশ দাৰ পৰা আদি কৰি যিমান আমাৰ মিউজিকৰ যিমান ষ্টাফ আছে বসন্তৰা সকলোৰে কাৰণে এটা হাত চাপৰি দিয়ক গোটেই কাৰিকৰী শিল্পী যিখিনি আছে কলা কুশলী সকলোৰে কাৰণে এই ভ্ৰাম্যমানৰ নটৰাজৰ ওচৰত মই সেৱা জনাইছোঁ সকলোৰে গা মন ভাল থাকক সকলোৰে যেন ভালকৈ কাম কৰিবৰ কাৰণে আমাৰ নটৰাজৰ কৃপাত নটৰাজে যেন কৃপা কৰে তাকেই আশা কৰি আজি মোৰ এই শুভক্ষণত এই পবিত্ৰ অনুষ্ঠানত মোৰ দুআষাৰ সামৰিছোঁ ধন্যবাদ জয় অসম জয় ভাৰতমান থিয়েটাৰ জয় ভাৰতমান থিয়েটাৰ জয় আচলতে গান গোৱাৰ পৰিৱেশটো আমি অলপ সময় পিছত আমি গাই দিম প্ৰথমে মঞ্চখন মুকলি হৈ লওক তেতিয়া ভাল লাগিব আৰু মঞ্চখন মুকলি হোৱাৰ লগে লগে আচলতে তৰালী বা হাতেৰে যিহেতু মঞ্চখন মুকলি হ'ব আৰু তৰালী বাই প্ৰথমেই আমাৰ কাৰণে কিবা এটা গাব তাৰপিছত মই গাম নিশ্চয় গাম মই প্ৰথমে মঞ্চৰ মুকলি অনুষ্ঠানটো কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু আমাৰ আমন্ত্ৰণ মৰ্মে আজিৰ এই অনুষ্ঠানত উপস্থিত হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ বিশিষ্ট সংগীত শিল্পী তৰালী শৰ্মা বাইদেউ আৰু তৰালী শৰ্মা বাইদেৱে ৰাজধানী থিয়েটাৰৰ প্ৰথম নাট্যবৰ্গৰ নাট্যযাত্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰিব আৰু তেখেতক সহায় সহযোগিতা কৰিব সন্মানীয় পৃষ্ঠপোষক বাচ্চু ৰয় মল্লিকা বাইদেউ মৃদুল ভূঞা ডাঙৰদেৱ অজয় ফুকন ডাঙৰদেৱ বা সকলোৱে প্ৰতিগৰাকী শিল্পী কলা কুশলীয়ে আজিৰ প্ৰথম বৰ্ষৰ প্ৰথম নাট্যযাত্ৰা আনুষ্ঠানিকভাৱে মুকলি কৰিছে সকলোৱে নিজৰ হাত জোৰে আপোনালোকে ৰাজধানী থিয়েটাৰক মৰম কৰিব আশীৰ্বাদ প্ৰদান কৰিব আগন্তুক এই নাট্যযাত্ৰা সুকলমে পৰিচালনা কৰি আপোনালোকৰ ঘৰত আগুৱাই যাব পাৰিছে সন্মানীয় বাইদেউগৰাকীক আজিৰ এই পবিত্ৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাবে আমি অশেষ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে তেখেতৰ আজি উদ্বোধনী অনুষ্ঠানৰ উদ্বোধনী ভাষণ দিয়াৰ বাবে মই ভণ্টি আগবঢ়াই দিছোঁ নমস্কাৰ মই প্ৰথমতে কিবা কোৱাৰ আগত ভগৱন্তৰ শ্ৰী চৰণত শতকোটি প্ৰণিপাত জনাইছোঁ গুৰু দুজনাৰ শ্ৰী চৰণত শতকোটি প্ৰণিপাত জনাইছোঁ নটৰাজ গোসাঁইৰ শ্ৰী চৰণত শতকোটি প্ৰণিপাত জনাইছোঁ আজি এখন নতুন থিয়েটাৰ ৰাজধানী থিয়েটাৰ আপোনালোকে ইতিমধ্যে গম পাইছে প্ৰথম নাট্যবৰ্ষৰ প্ৰথম দিনা আৰু আজি এইটো প্ৰথম আনুষ্ঠানিক অনুষ্ঠান আপোনালোক যিসকল আজি ইয়াতে আছে আপোনালোকে হয়তো বহুতে অনুমান কৰিছে বা অনুভৱ কৰিছে হয়তো কিছুমানে কৰা নাই ভ্ৰাম্যমান থিয়েটাৰৰ ইতিহাসত আজিৰ এই দিনটো এই ক্ষণটোৰ আপোনালোক কিন্তু সাক্ষী হৈ ৰ'ল বেলেগ ধৰণে আৰু আজিৰ এই মঞ্চৰ পৰা মই প্ৰথম ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এই ৰাজধানী থিয়েটাৰৰ মুখ্য পৃষ্ঠপোষক বাসু ৰয় আৰু প্ৰযোজিকা মালিকা প্ৰথম কথা হৈছে কি আপোনালোকে ইতিমধ্যে জানে গোটেই ভ্ৰাম্যমানৰ ইতিহাস কিমান ধৰণে আগবাঢ়ি আহিছে কিন্তু এই যে এওঁলোক দুগৰাকী আগবাঢ়ি আহিছে নতুন এখন থিয়েটাৰ নতুন মানুহ আগৰ মানুহ লৈ কৰিবলৈ গতিকে তাৰ বাবে মই দূৰৰ ওচৰতে কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ
আৰু স্বাগতম জনাইছোঁ এই বিশাল ভ্ৰাম্যমানৰ পৃথিৱীলৈ আৰু আপোনালোকক প্ৰত্যেকজনকে এবাৰ হাত চাপৰিৰে তেওঁলোকক আশীৰ্বাদ দিবলৈ অনুৰোধ জনাইছোঁ আপোনালোকৰ হাত চাপৰিয়ে হ'ব তেওঁলোকৰ বাবে আশীৰ্বাদ দ্বিতীয়তে সেই ব্যক্তিজন ধন্যবাদ জ্ঞাপন কৰিছোঁ যিজন ব্যক্তি যেতিয়া ভ্ৰাম্যমানৰ নাম আমি উচ্চাৰণ কৰিম কেইগৰাকীমান ব্যক্তিক আমি এৰি যাব নোৱাৰোঁ আৰু তাৰ ভিতৰত অন্যতম আমাৰ অতি শ্ৰদ্ধাৰ মোৰ ভাতৃপ্ৰতিম মৃদুল ভূঞা তেওঁৰ কথানো কি ক'ম নিজ গুণেই বিশেষ আৰু এই যে থিয়েটাৰখন আগবঢ়াই নিবলৈ তেওঁ যি দায়িত্ব লৈছে দিনে ৰাতিয়ে তেওঁৰ কষ্ট শুনিছোঁ দেখিছোঁ গতিকে তেওঁলৈ এটা আপোনালোক সকলোকে অনুৰোধ জনাইছোঁ জোৰকৈ হাত চাপৰি তেওঁলৈ হওক আশীৰ্বাদ আৰু মঞ্চত উপবিষ্ট অজয় ইমান ধুনীয়াকৈ কথা কৈ গ'ল আমাৰ বৰ মৰমৰ অজয় দিনে ৰাতিয়ে ভ্ৰাম্যমানক যিমান যি পৰিস্থিতি হ'লেও এই যে ভ্ৰাম্যমানক ভাল পায় সেইটো অনুভৱ কৰোঁ অজয়লৈ মোৰ হিয়া ভৰা মৰম থাকিল আৰু থিয়েটাৰৰ প্ৰত্যেকজনলৈ মোৰ হিয়া ভৰা শুভেচ্ছা অভিনন্দন জনালোঁ আজিৰ এই দিনটোত বিশেষভাৱে আৰু গোটেই থিয়েটাৰৰ যিটো টীম আটাইতকৈ যিগৰাকী বয়োজ্যেষ্ঠ মই তেওঁৰ শ্ৰীচৰণত সেৱা জনাইছোঁ সেয়া হৈছে পদ্মদা পদ্মদা আপোনাৰ চৰণত সেৱাটি জনাইছোঁ আপুনি ভালে থাকক আৰু এই গোটেই টীমটোক আপুনি আপোনাৰ অভিজ্ঞতাৰে আগবঢ়াই লৈ যাওক মৃদুলদা আগবঢ়াই লৈ যাব সেইটোৱে কামনা কৰিছোঁ থিয়েটাৰৰ প্ৰত্যেকগৰাকীলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ এক্টৰ এক্ট্ৰেছ আমাৰ আগত মিউজিচিয়ানসকল বহি আছে দিনে ৰাতিয়ে ইমান কষ্ট কৰিছে কোনোবা দিনা হাঁহিছোঁ কোনোবা দিনাখন গালিও পাৰিছোঁ তেওঁলোকক আৰু এই গোটেইখিনি মানুহ বিশেষকৈ বসন্তদা কীবৰ্ডত আছে বসন্তদাৰ প্ৰমুখ্যে প্ৰত্যেককে মিউজিচিয়ান প্ৰত্যেককে টেকনিকেল ক্ৰু আমাৰ চাউণ্ডৰ লাইটৰ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আনকি ৰান্ধনি যিজন ইয়াতে তেওঁলোকে ৰান্ধে তেওঁলোকৰ সাধাৰণতে আমি বহু সময় পাহৰি যাওঁ কিন্তু প্ৰত্যেক এই থিয়েটাৰৰ লগত জড়িত প্ৰত্যেকজনকে পুনৰবাৰ অভিনন্দন জ্ঞাপন কৰিছোঁ যোনে প্ৰত্যক্ষ পৰোক্ষভাৱে এই থিয়েটাৰৰ লগত জড়িত সদৌ শেষত যাৰ অবিহনে কেতিয়াও থিয়েটাৰ এখন হ'ব নোৱাৰে আপোনালোক অজয় ঠিকেই কৈছিলে আপোনালোক প্ৰত্যেকৰে চৰণতে মই ৰাজধানী থিয়েটাৰৰ পৰিয়ালৰ হৈ সকলোকে নতশিৰে প্ৰণিপাত জনাইছোঁ আপোনালোক ভালে থাকক আপোনালোকে ভালে থাকক ভ্ৰাম্যমানক ভাল পাই থাকক যেতিয়ালৈকে আপোনালোকে ভ্ৰাম্যমান ভাল পাই থাকিব তেতিয়ালৈকে অসমত ভ্ৰাম্যমানৰ সদায় জয় জয়ময় হৈ থাকিব গতিকে ৰাজধানী থিয়েটাৰ আগবাঢ়ি যাওক প্ৰযোজক পৃষ্ঠপোষক আৰু পৰিয়ালৰ প্ৰত্যেকলৈকে পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ অভিনন্দন জ্ঞাপন কৰিছোঁ মঞ্চত উপস্থিত প্ৰত্যেকজনলৈ প্ৰশান্ত আছে সকলোলৈকে শুভেচ্ছা জ্ঞাপন খাটনিয়াৰদা আছে অৰুণ আছে সকলোলৈকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এবাৰ আপোনালোকে আশীৰ্বাদ হিচাপে সকলোলৈকে এবাৰ চাপৰি দিলে বৰ ভাল পাম আৰু আজিৰ এই ক্ষণত ভগৱানক সাক্ষী কৰি আপোনালোকক সাক্ষী কৰি এই গোটেই অনুষ্ঠানটোৰ শুভাৰম্ভ হ'ল বুলি ঘোষণা কৰিলোঁ ধন্যবাদ মই গণেশ বন্দনা এটাৰ আজি আৰম্ভণি যিহেতুকে মই গণেশ বন্দনা এটা অকণমানকৈ গাই দিছোঁ Need a big
খুব চমুকৈ দুআষাৰ ব্যক্তি কৰে ধন্যবাদ সংলাপ নকওঁ সংলাপৰ কাৰণে আমি সকলো ৰৈ আছোঁ অলপ পিছত কওঁ কিন্তু মই এটা কথা কওঁ এটা অনুভৱ কওঁ আজি ইয়ালৈ যিসকল আহিছে সন্মুখতে হওক মোৰ শুৱেমাই থকা প্ৰতিজন মানুহৰ আজি মই নাম নলওঁ প্ৰত্যেকে নাম আপোনালোকে জানে ইতিমধ্যে লৈ গৈছে মই এইকাৰণে নাম নলওঁ মই এইখিনি মানুহক আজিৰ তাৰিখত ভগৱান হিচাপে মই ভাবিছোঁ এটা সন্তান জন্ম হৈছে আজি যাৰ নাম ৰাজধানী ৰাজধানীৰ পিতা মাতা আপোনালোকৰ ওচৰত আছে এটা নৱজাতক জন্মৰ সময়ত যিখিনি মানুহে খবৰ ল'বলৈ আহে গা ধুৱাই চাফ চিকুণ কৰি কোলাত তুলি ল'ব বিচাৰে যিসকল মানুহে আজি ইয়াত উপস্থিত হৈছে এই মানুহখিনিক এই ৰাজধানী নামৰ শিশুটিক মৰম দিবলৈ অহা মানুহ বুলি ভাবিছোঁ এই মানুহখিনি ৰাজধানীক তুলি তালি ডাঙৰ দীঘল কৰিবলৈ অহা মানুহ বুলি ভাবিছোঁ আৰু প্ৰত্যেকেই যিসকল মানুহে আজি ৰাজধানীৰ কাৰণে আহিছে এই শিশুটিক ডাঙৰ কৰিম বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈ নিজে নিজৰ বাবে এটা হাত চাপৰি দিবলৈ কষ্ট কিমান হয় কোনেও নাজানে শ্ৰম কিমান হয় কোনেও নাজানে অৰ্থ কিমান খৰচ হয় কোনেও নাজানে এটা কথাই জানে জন্ম হ'লে এই শিশুৰ যাৰ নাম ৰাজধানী জন্মৰ জানি জন্ম মধুৰ শব্দ কিন্তু তাৰ লগত যন্ত্ৰণা জড়িত হৈ থাকে জন্ম যন্ত্ৰণা আজি ইয়াত আমি লগ পালোঁ তৰালীক পালোঁ অজয়ক পালোঁ গগনাষ্টমক পালোঁ মোৰ দুটা ভাইটি দীপজ্যোতি দীপাংকৰক পালোঁ ভূপেশক পালোঁ আমাৰ সুৰেশক পালোঁ ইয়াক আমাৰ গৌতম ইয়াক ভাইটি বুলি মাতোঁ গৌতমৰ নামেই নাই নাজানো এটা ইমান মৰমৰ ভাইটি মাতোঁ গৌতমক পালোঁ এটা কথা কওঁ প্ৰত্যেকেই অশেষ মৰমেৰে ইয়ালৈ আহিছে সকলোকে সেৱা জনাইছোঁ ৰাজধানী পৰিয়ালৰ প্ৰতিজন সদস্য ভাত ৰন্ধাৰ পৰা চাহ দিয়াৰ পৰা মঞ্চত আমালৈকে প্ৰত্যেকে আপোনালোকৰ ওচৰত সেৱা জনাইছোঁ আশীৰ্বাদ কৰিব এই কেঁচুৱাটো যাতে কোনোদিন কেতিয়াও উজুতি খাই পৰিবলগীয়া নহয় তেতিয়াই নপৰে যেতিয়ালৈকে আপুনি আঙুলিত ধৰি লৈ যাব বিশেষ কথা নকওঁ ভূপেন দাই এষাৰ কথা কৈছিল সেইষাৰ কথাই মই শেষ কৰিম যে জীয়াই থাকি এখন সমাজ গঢ়িবলৈ মোৰ মন আছে জীয়াই থাকি এখন সমাজ গঢ়িবলৈ মোৰ মন আছে য'ত সোণতকৈও মানুহৰ দাম অলপ হ'লেও বেছি এই দাম দিবলৈ আহিছে প্ৰতিজন মানুহ এটা শ্লোক আমাক শুনালে বিশ্বাস কৰক গাজিকা খাই গৈছে অজয় ভাগ্যমানত অজয়ক বাদ দি গানৰ কথা কোনেও ভাবিব নোৱাৰে অজয় এটা গীতে আপোনালোকক আপ্লুত কৰিছে আৰু আপ্লুত কৰিব নাটকৰ মাজত সকলোকে মোৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ গগনাষ্টমী অশেষ কষ্ট কৰি আমাৰ এইখন আমাৰ যিটো চিন এই বছৰৰ আমাক গতাই দিছে তাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু এখন নাটিকা প্ৰত্যেকেই কয় যে ভ্ৰাম্যমান থিয়েটাৰে নাটিকাত গুৰুত্ব নিদিয়ে আজি প্ৰত্যক্ষ কৰিব ৰাজধানী তাৰ ব্যতিক্ৰম আৰু সেইকাৰণে আমি লৈ আহিছোঁ দীপজ্যোতি দীপাংকৰক এই দুটা সৰু সৰু ল'ৰা অকল অসম নহয় এতিয়া ভাৰত বিখ্যাত কেন্দ্ৰীয় চৰকাৰে দিয়া বিশ্বলেখা যুৱ বঁটা প্ৰাপ্ত তেওঁলোকে আহিছে আমি ধন্য হৈছোঁ পুনৰবাৰ সকলোকে পুনৰবাৰ মুখৰ পৰা আন্তৰিক সেৱা জনাইছোঁ শ্ৰদ্ধা জনাইছোঁ আমাৰ যিটো দল নাটকত দেখা পাব সকলো ৰুণোৱা ঘোঁৰা প্ৰতিটোকে মই মোৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ নাটকৰ বাবে ধন্যবাদ নমস্কাৰ আৰু মোৰ সেৱা ল'ব সকলোৱে আজি আমি নতুনকৈ সংযোজন হৈ ওলাবলৈ লৈছোঁ আজিৰ পৰা আমাৰ নাট্যাৰম্ভ আৰম্ভ হ'ব
ভয় বহুত আছিলে মনত যে মানে আমি পাৰিম ওলাই আহিবলৈ কিন্তু আজি আমাৰ যিখিনি আমাৰ মানুহৰ সহযোগ আৰু যিখিনি আমাৰ শুভেচ্ছা পালোঁ আজি মই নিজে মানে ইয়াত উপস্থিত হৈ মোৰ মানে যে নাই আমি পাৰিছোঁ আমি আগলৈ যাবলৈ পাৰিম এই মানুহখিনিৰ এই শুভেচ্ছা এই মৰম এই আশীৰ্বাদ আমি আজি শিৰত লৈ আমি ওলাই যাবলৈ ওলাইছোঁ আৰু আপোনালোকৰ এই মৰম আশীৰ্বাদ এই যাতে আমি গোটেই বছৰটো পাই থাকোঁ আপোনালোকৰ সহযোগিতা আশীৰ্বাদ মৰম ভালপোৱা আৰু মানে সুস্থ দিহা পৰামৰ্শ আমাক লাগিব আৰু এই দিহা পৰামৰ্শৰ পৰাই আমি বহুখিনি শিকিবলগীয়া থাকিব তো আপোনালোকে আমাক আশীৰ্বাদ কৰক আমি যাতে ভালকৈ এই নাট্যবৰ্ষটো চলাই নিব পাৰোঁ এই বৰ্ষই নহয় যাতে আমি যাতে আগলৈও আৰু সদায় চলাই নিব পাৰোঁ তাৰ বাবে আমাক সুস্থ দিহা পৰামৰ্শ আৰু আশীৰ্বাদ কৰক